हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত প্ৰিয়াংকীয়ে জীৱনত যে মাকৰ মৰম কেতিয়াও পোৱা নাছিল আৰু তাৰ কাৰণে সপোনৰ মাকে কৰা মৰমবোৰ যে কেতিয়াও বুজিব পৰা নাছিল আৰু সপোনৰ দেউতাকৰ শাসনবোৰ কষ্ট আৰু বান্ধোন বুলি যে ভাবিছিল সেই সকলোবোৰ কথা মাক আৰু দেউতাকৰ আগত কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত জিতিৰ দেউতাকে প্ৰীতমৰ আগত জিতিক কিহৰ কাৰণে বেয়া পাইছিল আৰু এজন শিক্ষক হৈও বহুতো ল'ৰা ছোৱালীক শিক্ষা দিছিল যদিও নিজৰ ল'ৰা ছোৱালীৰ লগত যে এজন বন্ধু হ'ব নোৱাৰিলে সেই সকলোবিলাক কথা প্ৰীতমৰ আগত কোৱা দেখিবলৈ পাব ইফালে আকৌ জিতি আৰু প্ৰিয়াংকীয়ে একেলগে বহি কথা পাতি থাকিব আৰু দেউতাকে যে প্ৰীতমক জোৱাই হিচাপে মানি ল'লে তাৰ কাৰণে বহুত ভাল লগা কথাটো ক'ব আৰু লগতে প্ৰিয়াংকীক মাক আৰু দেউতাকক ভালদৰে ৰাখিবলৈ কোৱা দেখিবলৈ পাব আনফালে প্ৰিয়াংকীয়ে আজি প্ৰীতম আৰু জিতিৰ লগতে ঘৰৰ সকলোকে একেলগে চাহ খাবলৈ দিব আৰু সেইখিনি সময়তে জিতিৰ তাত জীয়াই কান্দি কান্দি ফোন কৰা দেখিবলৈ পাব এতিয়া বাৰু জিতিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত গৌৰৱাজীয়ে সপোনহঁতৰ ঘৰলৈ আহিব আৰু সপোনৰ দেউতাকৰ আগত জিতিৰ বিষয়ে ক'ব এতিয়া বাৰু দেউতাকে গৌৰৱক কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।